মই একদম চিধা মানুহ ঘণ্টা কাকো খাতি নকৰোঁ আৰু এটা কথা কৈ থ'লোঁ মোক জোকাই নলৈ বেলেগ বস্তু না জেং কৰি দিম আকৌ ৰং দিয়া মৰম ৰং ভাল পোৱা সজাম ৰামধেনু ৰং জীৱনৰে সুখ দুখৰে সজাম ৰামধেনু সঁচাকৈ তোমাৰ গান শুনি বহুত বেছি ভাল লাগিলে আৰু অকল তুমি জুবিন দাৰ গান গোৱা নে কাৰোবাৰ বেলেগৰ গান গোৱা নিজৰ গান বনাওঁ হয় নেকি ঠিক আছে বাৰু তুমি আগবাঢ়ি যোৱা এতিয়া ৰাজীৱ শদিয়াৰ কথাটো শুনিছা তেখেতৰ মৃত্যু হ'ল তেখেতৰ গান গোৱা নাই গোৱা এনে এষাৰিমান গাব পাৰিবা নেকি বন্ধু পাহৰি নাযাব মনত আছেনে অকণমান গাই দিয়া বন্ধু পাহৰি নাযাবা দে বন্ধু পাহৰি নাযাবা দে বহুত বেছি ভাল লাগিলে তোমাৰ মুখত ৰাজীৱ শদিয়াৰ গান শুনি পেলাই কাৰণ তুমিতো নিজেই গম পাইছা মানে এতিয়া আমাৰ মাজত জীয়াই আছে নিচিনা থাকে হয় হয় জীয়াই থাকে তেখেতে যিহেতু জাতি মাটিৰ হকে ইমান ধুনীয়া ধুনীয়া গান গালে তুমি নিশ্চয় গম পোৱা তোমালোকৰ এতিয়া নতুন প্ৰজন্মবোৰে তেখেতৰ গানবোৰ গাব লাগিব হয়নে নহয় আৰু জুবিনক বহুত ভাল পোৱা তুমি জুবিন দাৰ গান সৰুৰ পৰাই শুনি আছা নে সৰুৰ পৰাই শুনা নে নেকি মই সৰুৰ পৰাই জুবিন দাৰ গান শুনো আৰু জুবিন দাক মই ইমানে ভাল পাওঁ জুবিন দা মোক আহিলে মানে বোকাখাটত আহিলে মোক লগ কৰিয়ে যায় জিনিয়ৰ জুবিন তোমাৰ এতিয়া ঘৰত কোন কোন আছে তুমি পঢ়িলা কি কি কোৱাচোন বাৰু গানটো শুনিলৈ তোমাৰ মই পঢ়া নাই বেছি মই মানে ঘৰত গৰু বাগাল কৰি আছো গৰু বাগাল কৰি মানে সি হেডমাষ্টাৰ আছিলে তেখেতে মোক পঢ়াইছে মোৰ 5ৰ পৰা তেখেতে মোক 9লৈকে পঢ়ালে তাৰপিছত মানে তেখেতে মোক মাটি চাটি মোৰ নামত কৰি দিম বুলি ক'লে মই ভয় খালো মোক মানে একেবাৰে ৰাখি থ'ব বুলি ভয় খালো সেইকাৰণে গুচি আহিলো গুচি আহি আৰু এয়া মই এতিয়া হোটেল লাইনতে কাম কৰি আছো আৰু মোক ভণ্টিক পঢ়াই আছো নিজেতো নপঢ়িলো এতিয়া কি কৰিব ভণ্টিকে পঢ়াইছো ভণ্টি পুলিচ চাকৰি কৰিম বুলি কৈছে মোৰ মা আছে দেউতা আছে দেউতা বাগানতে চাকৰি কৰে আৰু মাও বাগানতে পাত ছিঙে বাগানীয়া ল'ৰা তোমাৰ এতিয়া ঘৰটো তোমাৰ বোকাখাটতে সঁচাকৈ বহুত বেছি ভাল লাগিলে এতিয়া তোমালোকৰ ধাবাৰ খানাও খাম নহয় জানো আৰু ৰাইজ আহিব আপোনালোকে দেই বোকাখাটৰ মইতো আপোনালোকক দিছোঁ এডেকশ্যনটো ভাল আহি যাব ভাল আহিলে আপোনালোকে ইয়াত টোপোলা ভাতৰ ধৰিলৈকে একদম বইল চিকেনলৈকে বহুত বস্তু আইটেম আছে ইয়াত ফাষ্টফুড খালেও ফাষ্টফুডো খাব পাৰিব ঠিক আছে বহুত ভাল লাগিলে এনেকৈ আগবাঢ়ি যোৱা গান গাই ঠিক আছে ৰাইজ শুনিছে নহয় এখেত হৈছে বোকাখাটৰ জুনিয়ৰ জুবিন আপোনালোকে তেখেতকো এখন মঞ্চ দিয়ক বহুত ধুনীয়া গান গায় সঁচাকৈ বহুত বেছি ভাল লাগিলে তুমি আগবাঢ়ি যোৱা ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ঠিক আছে ৰাইজ সঁচাকৈ বহুত বেছি ভাল লাগিলে এখন জুহাল ন কি নামটো এখন জুহাল ধাবা বুলি কয় জুহাল ধাবা তুমি ইয়াতে থাকা নেকি সদায় মোক আহিলে ইয়াত লগ পাবই আৰু ইয়াত লগ পাব ন মোৰ পেজটো কৈ দিওঁ নেকি এই আমাৰ মৰমৰ জিনিয়ৰ জুবিনৰ এটা ফেচবুক পেজ আছে কৈ দিয়া নামটো মোৰ পেজ এটা আছে কৃষ্ণ জুবিন বুলি আছে কৃষ্ণ জুবিন পেজটোত যাব কৃষ্ণ জুবিন পেজটোত সকলোৱে গৈ পেলাই ফ'ল' কৰিব আৰু তোমাৰ ইউটিউব চেনেল এটা খুলি ল'বা আছে নাই ইউটিউব চেনেলো আছে ন কি আছিল নাম কৈ দিয়া ইউটিউব চেনেলটো কৃষ্ণদেৱ ছিংগাৰ বুলি আছে ঠিক আছে চাব ৰাইজ আপোনালোকক মই দেখাই দিছোঁ সম্পূৰ্ণৰূপে ধাবাখন সঁচাকৈ বহুত বেছি ভাল লাগিলে আপোনালোকে দেখিছে ইমান এটা ধুনীয়া মানে পৰিৱেশ চাওক সঁচাকৈ বহুত বেছি ভাল লাগিলে আপোনালোকক মই সম্পূৰ্ণৰূপে দেখাই দি আছোঁ আপোনালোকে দেখিছে ধাবাখন সঁচাকৈ বহুত বেছি মানে ভাল লগা এটা পৰিৱেশ সঁচাকৈ আমি সকলো আহিলোঁ ফুৰি পেলাই এতিয়া বোলো আমাৰ বোকাখাটৰ জুবিনৰ ধাবাত মানে এতিয়া আমি ভাত খাবলৈ সোমাইছোঁ আমি গোটেইবোৰ আহিছোঁ মোৰ এই বা আহিছে দাদা আহিছে এই ভাইটি এটা এই মোৰ হাজবেণ্ড আহিছে কেনেকুৱা লাগিছে আমাৰ জিনিয়ৰ জুবিনৰ গান শুনি ভাল লাগিছে কৈ দিয়া কিবা এটা মানে কি ৰাইজে আকলি ল'ব লাগে তেওঁটো লৈছে ভালকৈ ল'ব লাগে আৰু উঠি অহা যুৱক চান্স পাব লাগে হয় হয় আৰু জিনিয়ৰ জুবিন তোমাক সঁচাকৈ বহুত বেছি ভাল লাগিলে বহুত বহুত থেংক ইউ তুমি এনেকৈ আগবাঢ়ি যোৱা ঠিক আছে তোমাৰ ভিডিঅ'টো দিব পাৰিম নহয় ঠিক আছে বাৰু বোকাখাটৰ জিনিয়ৰ জুবিনৰ গান শুনি কেনেকুৱা পালে তেখেতৰ মুখৰ ৰাজীৱ শদিয়াৰো গান নহয়নে বাৰু ৰাইজ সঁচাকৈ এনেকুৱা কিছুমান আজিকালি যুৱতী হওক শিশুসকল উঠি আহিছে তেওঁলোককো এখন মঞ্চ দিব লাগে সঁচাকৈ তেখেতৰ কথায়ে সঁচাকৈ বহুত আগৰ পৰাই ৰাইজক মানে মন মুহি আহিছে মই সেইকাৰণে আপোনালোকলৈ তেখেতৰ ভিডিঅ'
জিনিয়ৰ জুবিনৰ ভিডিঅ' আগবঢ়াই দিলোঁ আচলতে এজনক অনুকৰণ কৰা অংগী ভংগী দিয়াটো ইমানো বেছি সহজ নহয় আৰু আপোনালোকে নিশ্চয় গম পাইছে যে ৰাজীৱ শদিয়াদেৱৰ মৃত্যুৰ পিছৰ পৰা কেইবাজনো মানে উঠি অহা প্ৰজন্মই ৰাজীৱ শদিয়াদেৱৰ গান অনুকৰণ কৰিবলৈ লৈছে ধুনীয়াকৈ গাবলৈ লৈছে সঁচাকৈ এইটো বহুত বেছি ভাল লগা কথা নহয়নে বাৰু যিহেতু ৰাজীৱ শদিয়াদেৱে এটা জাতিৰ মাতৃৰ হকে গান গাই আমাৰ অসমখনকে ভাইৰেল কৰি পেলাইছে নহয়নে বাৰু কাৰণ তেখেতৰ মৃত্যুৰ আগত ইমান বেছি ভাইৰেল হোৱা দেখা পোৱা যোৱা নাছিলে মৃত্যুৰ পিছত তেখেতৰ প্ৰতিটো ভিডিঅ'য়ে ভাইৰেল সঁচাকৈ এজন মহান শিল্পীক আমি হেৰুৱালোঁ আৰু আপোনালোকক মই এই জিনিয়ৰ জুবিনৰ ভিডিঅ' মই আপোনালোকলৈ আগবঢ়ালোঁ আৰু কিছু ভাল লগা দৃশ্য মই আপোনালোকলৈ আগবঢ়াই দিছোঁ আপোনালোকে মোৰ সম্পূৰ্ণ ভিডিঅ'টো চাওক তেতিয়া সকলো কথাখিনি গম পাব
এই মন্দিৰটো এইটো কি? এইটো জয়সাগৰ পুখুৰী। জয়সাগৰ পুখুৰী সঁচাকৈ দেখিছেনে? ইমান ডাঙৰ নহয়। এতিয়া বন্ধই কৰি দিব আৰু বহুত দেৰি হ'ল নহয় ৰাইজ, 5টাই বাজিলে। যিসকল শিৱসাগৰ ৰংঘৰ, তলাতল ঘৰ, কাৰেংঘৰ চাবলৈ আহে নহয়, 5টা বজাৰ আগতে আহিব। দেখিছেনে ইমান ভাল লাগিছে? চাওকচোন। 4টা বজাৰ আগত আহিব। অকণমান আহিলে নাম্বাৰ জয়টো নাহিল। কেনেকুৱা লাগিছে তোমাৰ বাৰু কোৱাচোন? শিৱসাগৰ আহি পেলাই জয়সাগৰ পুখুৰী আৰু ভাল লাগিছেনে? সঁচাকৈ মোৰ একদম মন ভৰি গৈছে আৰু ৰাইজ। আপোনালোকক মই কৈছোঁ, আপোনালোক একদম সোনকালে আহিব দেই, তেতিয়া চাব পাৰিব। 5টা বজাত একদম বন্ধ কৰি দিয়ে।